চাওক আমাৰ এইখন চৰকাৰে গোমাংসৰ ওপৰত আৰু কিমান ডিচিশ্যন ল'ব। আগতে এটা কেটেল এক্ট বনাইছে, যি এক্টৰ আণ্ডাৰত আমি চলি আছোঁ, আমাৰ গোটেই ৰাইজৰ এইটো মানি আছে। ইয়াত একো অসুবিধা নাছিলে। 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত বেলেগ ধৰ্মাৱলম্বীৰ মানুহ থাকিলে, মন্দিৰ থাকিলে এইবিলাক ৰেষ্ট্ৰিক্টেড আছে। কেতিয়াবা এটা দুটা প্ৰব্লেম হ'লে পুলিচে একশ্যন লৈ আছে। যোৱাকালি যিটো কেবিনেট ডিচিশ্যন হ'ল, সেইটো এটা লাজৰ কথা যে এটা কেবিনেটত বাৰে বাৰে গোমাংসৰ ওপৰত ডিছকাশ্যন হৈ আছে, কিন্তু আমাৰ অসমৰ ডেভেলপমেণ্টৰ ওপৰত একো ডিছকাশ্যন নাই। আমাৰ বৰাক ব্ৰহ্মপুত্ৰ যিটো সেতুবন্ধন কিমান গেপ হৈছে। আজি 350 কিলোমিটাৰ ৰাস্তা যোৱাত আমাৰ টাইম 22 আৱাৰ্ছ, 22 ঘণ্টা লাগে। সেইটোৰ ওপৰত ডিছকাশ্যন নাই, সেইটোৰ ওপৰত একশ্যন নাই। আমাৰ 3টা জিলা আছে, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, আৰু তাৰ লগত 3টা ষ্টেট আছে, মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ। গোটেইটো এই ৰাস্তাবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট। সেইবিলাক ইছ্যু নাই। গোমাংসৰ ওপৰত কেবিনেট ডিচিশ্যন হৈছে, যিটো ডিচিশ্যন আগত এক্ট হৈছে, তাৰ পাছতো এতিয়া ফাংচন হওক, হোটেল হওক, ৰেষ্ট্ৰিক্টেড কৰিছে, ঠিক আছে। কিন্তু এই যে ইস্যুবিলাক উপনিৰ্বাচনৰ পাছত আহিছে, আমাৰ কংগ্ৰেছৰ ৰকিবুল ইছলাম ডাঙৰীয়াই কি কৈছে, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই তাৰ ওপৰত একশ্যন লৈছে। আমি বিৰোধী দলে এইবিলাক শুনি আছোঁ, চাই আছোঁ। এই কথাবিলাক দি 26ত যিটো ইলেকশ্যন আহি আছে, তাতে কংগ্ৰেছ আৰু বিজেপি এই গোমাংস ৰাজনীতি যিটো কৰি আছে, এইটোত একো লাভ নহ'ব। মানুহে ডেভেলপমেণ্ট চাই আছে, যে ডেভেলপমেণ্ট কেনেকৈ আগবাঢ়িব। আজি আমাৰ এটা ট্ৰেইন লাইন আছে, সেই ট্ৰেইনত সপ্তাহত 4 দিন ট্ৰেইন কেঞ্চেল হয়, আর রাস্তাত আওয়া যাওয়ার লাইন নাই। ফ্লাইটে গেলে 20-22 হাজার টাকা ফ্লাইট ভাড়া লাগে। সেইবিলাকত আলোচনা কৰিব আছিলে। আজি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কিমান ষ্টেট আছে, কিমান ষ্টেটত কেবিনেট ডিচিশ্যন গোমাংসৰ ওপৰত হৈ আছে, কেটেল এক্ট বনি আছে। এইটো কালি অসমত চলি আছে। অসমখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতেও কৈ আছে যে 5টা ষ্টেটৰ ভিতৰত আহিব অসম। এতিয়া গোমাংসৰ ৰাজনীতি কৰি 5টাৰ ভিতৰত থাকিব না লাষ্ট নম্বৰত থাকিব, সেইটো আমি চাই আছোঁ। আজি সেইটো যদি আমাৰ এছেম্বলিতো ডিছকাশ্যন হয়, সেইটোতো আমি বিৰোধীৰ ভূমিকা। আজি সংবিধানে আমাক ৰাইট দিছে, কোনে কি খাব, কি পঢ়িব। সেইবিলাকৰ ওপৰত বাৰে বাৰে এটা ধৰ্মাৱলম্বী এটাক কৰি থাকিলে চলিব। আজি চাওক, কোন কিচেনত, কোন পাকঘৰত কোনে কি বনাই আছে, কি খাই আছে, এইটো যাৰ যাৰি বাক স্বাধীনতা। সেই স্বাধীনতাত আজি চৰকাৰে কেবিনেট ডিচিশ্যন লৈ আছে, এইটো অতি লজ্জাজনক কথা। কংগ্ৰেছৰ উচতনিও থাকি গ'ল নেকি? গোটেই সিদ্ধান্ত লওঁতে কংগ্ৰেছৰ যিবিলাক ধৰক মন্তব্য, সেইবিলাকৰ প্ৰভাৱো কিবা থাকিল নেকি? চাওক, এইবিলাক আজিকালি আপোনালোকে দেখিছে অসম ৰাইজত কংগ্ৰেছ বিজেপি ৰাইজৰ দল, এই যে যিটো ৰাজনীতি চলি আছে, এইটো 26ত দেখিব এইটো ৰিজাল্টটো কি হয়। আমাৰ অখিল গগৈ ডাঙৰীয়াইও সেইটোৰ ওপৰত কৈছে, গাহৰি মাংসটো আমি খাই আছোঁ, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বন্ধ কৰে তেনেহ'লে আমি চুচৰাই লৈ আহিম মুখ্যমন্ত্ৰীক। কিন্তু আজি গোমাংসৰ ওপৰতো যিটো চলি আছে, কোনো আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহে এইটো জন্মলগ্নৰ পৰা সংবিধানে ৰাইট দিছে, খাই আছে, সেইটো কোনেও বন্ধ কৰিব নাপাৰে, ৰেষ্ট্ৰিক্টেড কৰিব পাৰে। যিটো হোটেল কৈছে, ফাংচন কৈছে, সেইবিলাক ৰেষ্ট্ৰিক্টেড হ'ব পাৰে, কিন্তু খোৱাৰ বস্তু লুকাই চুকাই হ'লেও মানুহে খাই থাকিব। পুলিচৰ কাম বাঢ়িছে, পুলিচ এতিয়া গোমাংসৰ পিছত লাগিব লগা আছে। দিনৰ ৰাতি আধা টাইম গোমাংসৰ পিছে পিছে যাব, ইছলাম ধৰ্মাৱলম্বীৰ পিছে পিছে যাব, আৰু চৰকাৰখন কি কৰিব 26ৰ পাছত এইবিলাক গম পাব।
বন্ধতো নহ'ব কাৰণ জন্মলগ্নৰ পৰা যি ধৰ্মাৱলম্বীয়ে যিটো খাই আছে আজি মাৰোৱাৰী সমাজে নিৰামিষ খায় আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীয়ে ইটো খায় গো মাংস আজি মাইনৰিটি খ্ৰীষ্টানো মাইনৰিটি মুছলমান এইবিলাক চলি আছে এইবিলাক চলি থাকিব ভাল এটা ডাক্তৰক যদি সোধে আমি কেতিয়াবা ডাক্তৰত যাওঁ ৰোগ হ'লে তেতিয়াবা ডাক্তৰেও একটা ইনষ্ট্ৰাকশ্যন দি দিয়ে আপুনি সিটো খাব লাগিব ইটো খাব লাগিব ইটো নাখাব জন্মলগ্নৰ পৰা যিটো ধৰ্মাৱলম্বীয়ে যিটো খাই আছে তাৰ ব্লাডৰ লগত এইটো লিংক আছে এইটো বন্ধ হ'লে বেমাৰ হ'ব বহুত প্ৰব্লেম হ'ব সিটো কেবিনেটে গম নাপাব বাল একটা ডক্তৰক সুধিলে এইবিলাক গম পাই যাব যে খোৱাৰ বস্তুটো কোন ধৰ্মাৱলম্বীয়ে কোনটো খাব সিটো যাৰ যিটো বাক স্বাধীনতা সি চিন্তা কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত